ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল ফিক্স পে কৰ্মচাৰী, শিক্ষক লগতে অনাশিক্ষক কৰ্মচাৰীসকল, আশা অংগনবাড়ী ৰন্ধন কৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত দৰমহা দিয়ে বৃদ্ধি আন আনুষংগিক দাবীসমূহ পূৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ অসম বন কৰ্মচাৰী সন্থাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ লগতে কেইবাটাও দাবীক লৈ জৰুৰী সভা অনুষ্ঠিত কৰিছে। অসম বন কৰ্মচাৰী সন্থাই নগাঁৱৰ বৰঘাটৰ বাইপাছস্থিত হোটেল ৰিফ্ৰেছৰ সভাগৃহত অনুষ্ঠিত কৰিছে গুৰুত্বপূৰ্ণ বৈঠক, য'ত কৰ্মচাৰীসকলৰ পদোন্নতি, ইউনিফৰ্ম, পদসমূহৰ পুনৰ পূৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদোন্নতি লগতে ফিক্স পেৰ আওতাৰ পৰা বাদ পৰি যোৱা অস্থায়ী তথা মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ শীঘ্ৰে নিযুক্তি দি তেওঁলোকক ভোগ কৰি অহা সমস্যাটোৰ স্থায়ী সমাধান কৰা, লগতে আগন্তুক 11 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বন শ্বহীদ দিৱস পালন কৰা আদি বিষয়সমূহ আলোচনা কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীলৈ দ্বিতীয়টো সুখবৰ, 2% নহয় 3% বৃদ্ধি হ'ব এইবাৰ দিয়ে। কাৰণ শেহতীয়াভাৱে ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ৰ ফালৰ পৰা যি প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে, AICPIWৰ সূচকাংক প্ৰকাশ কৰিছে আৰু শেহতীয়াভাৱে 30 মে' তাৰিখে প্ৰকাশিত AICPIWৰ সূচকাংক 0.5 পইণ্ট বৃদ্ধি হৈছে আৰু বৰ্তমান AICPIWৰ সূচকাংক 143.5 পইণ্টত থিয় দিছে আৰু ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ দিয়ে 57.47% বৃদ্ধি হৈছে। আৰু যিহেতু 2 মাহৰ দিয়ে আহিবলৈ বাকী আছে, মে' আৰু জুন, এই 2 মাহৰ ওপৰত ভিত্তি কৰি জুলাই মাহৰ দিয়ে বৃদ্ধি ঘোষণা কৰিব। গতিকে নিশ্চিতভাৱে 3%লৈকে এইবাৰ দিয়ে বৃদ্ধি পাব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, নিজৰ কাম হাজিৰালৈ কৰাৰ অভিযোগ, NF ৰেলৱে মজদুৰ ইউনিয়নৰ ময়মতালি। ৰেল শ্ৰমিক কৰ্মচাৰীসকলৰ মাজত NF ৰেলৱে মজদুৰ ইউনিয়নৰ একাংশ নেতাকৰ্মীক লৈ সৰব চৰ্চা হৈছে যে কেন্দ্ৰীয় কমিটিৰ ক্ষমতাকেন্দ্ৰিক বাদ বিসম্বাদৰ ফলত যুগান্তকাৰী ৰেল শ্ৰমিক সংগঠনটো 2টা ফৈদত বিভক্ত হৈছে। ইপিনে মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাৰ বাবে আহিছে সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে পুনৰ এই ঘোষণা কৰিছে, লগতে 2 এদিনতে মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি ঘোষণা কৰিব, লগতে দৰমহা বৃদ্ধি ঘোষণা কৰিব অংগনবাড়ী কৰ্মী সহায়িকাৰ। মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰিছে যে ৰন্ধন কৰ্মীসকলৰ চাকৰি নাযায়, কাৰণ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে মধ্যাহ্ন ভোজনৰ ৰন্ধনৰ কাম ব্যক্তিগত NGOক দিয়া হ'ব, কিন্তু ইয়াত কৰ্মীসকলৰ চাকৰি নাযায়। বৰঞ্চ মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয়বোৰত ব্ৰেকফাষ্ট দিয়াৰ কথা চিন্তা কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু কৰ্মীসকলে আহাৰ বিতৰণৰ কাম কৰিব। ইপিনে বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াক লৈ ক্ষুণ্ণ 17 জুনত ৰাজ্যজুৰি বিক্ষোভ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী ইউনিয়নৰ। মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে 17 জুনত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।